সন্তোষপুৰ ডুমেৰগুৰি গাঁও পঞ্চায়তৰ আমাৰ এইখিনি ডুমেৰগুৰি তৃতীয় খণ্ড এইটো ৰাস্তা এইটো চুবা আজি 70 বছৰ আগৰ পৰা মোৰ দেউতাকে ইয়াতে বসবাস কৰি আছে, মোৰ জন্ম ইয়াতে হৈছে। কিন্তু ইমান দিনৰ ৰাস্তা আজিকালি ডিজিটেল ইণ্ডিয়াৰ জগতো যদি আমাৰ এনেকুৱা ৰাস্তা আমাৰ ভাৰতবৰ্ষত কিংবা অসমত কিংবা আমাৰ পঞ্চায়তত আছে, মানে এইটো দুখ লগা কথা। আমি এই এযোৰ চেণ্ডেল পিন্ধি আমি ঘৰৰ পৰা মানে এই বজাৰত যাব নোৱাৰোঁ। চাইকেল, বাইক, ৰিক্সা এইবিলাক বাদে দিয়ক, এনেকুৱা দুৰৱস্থা। মানে কৰ্তৃপক্ষক আমি বহুতো জনাইছোঁ, আমাৰ পঞ্চায়ত প্ৰতিনিধিক জনাইছোঁ, কিন্তু পঞ্চায়ত প্ৰতিনিধিয়ে কয় প্ৰত্যেক বছৰে, আজি 15 বছৰ পৰা মই চাই আছোঁ, মানে এইটো ৰাস্তা ধৰা হৈছে, এইটো ৰাস্তা হ'ব, কিন্তু 15 বছৰ ধৰি ধৰা হৈছে আৰু হ'ব, এইখিনিয়ে লৈ আছে, ইয়াৰ ওপৰত একো হোৱা নাই। চৰকাৰক মই এইখিনিয়ে অনুৰোধ জনাম যে অনতিপলমে যাতে আমাৰ এই ৰাস্তাখন পকীকৰণ যিয়ে হওক বৰ্তমান কিবা এটা মানে আমাক সুবিধা কৰি দিয়ে, সেইখিনি মোৰ অনুৰোধ থাকিল। আমাৰ ডুমেৰগুৰি গাঁৱৰ তৃতীয় খণ্ড, সন্তোষপুৰ ডুমেৰগুৰি পঞ্চায়তৰ তৃতীয় খণ্ডৰ গাঁৱৰ ৰাস্তাটো ইমান বেয়া। এতিয়ালৈকে মানে চৰকাৰক আমি কিমানবাৰ অনুৰোধ জনাইছোঁ, এতিয়ালৈকে ৰাস্তাটো কোনো মেৰামতেই নহ'ল। আমি ইমান দুৰ্ভাগ্যজনক মানুহ যে ৰাস্তা দি কিমান সৰু সৰু কণ ল'ৰা ছোৱালী স্কুললৈ যায় আৰু চাইকেল এটা লৈ বা চেণ্ডেল এটা পিন্ধি ঘৰৰ পৰা ওলাই অহাটো আমাৰ অসুবিধা। ডুমেৰগুৰিৰ তৃতীয় খণ্ড, সন্তোষপুৰ ডুমেৰগুৰিৰ তৃতীয় খণ্ড গাঁও পঞ্চায়ত, সন্তোষপুৰ ডুমেৰগুৰি গাঁও পঞ্চায়ত। আগতেও অভিযোগ কৰা হৈছিল, কিন্তু চৰকাৰে এতিয়ালৈকে কোনো এই ৰাস্তাৰ প্ৰতি কাণসাৰ দিয়া নাই, চেষ্টা কৰা নাই। এই বাটপথেৰে কমচে কম 1000 মান মানুহ অহা যোৱা কৰে, কণ ল'ৰা ছোৱালী বাদেও। চৰকাৰক আমি অনুৰোধ জনাই আছোঁ যে ৰাস্তাটো যাতে অতি সোনকালে মানে মেৰামতি কৰি দিয়ে। আমাক বিৰাট অসুবিধা হৈছে। ডিজিটেল ইণ্ডিয়াত যে এনেকুৱা ৰাস্তা, আমি অন্যান্য ঠাইলৈ গৈছোঁ কিন্তু অসমৰ, কিন্তু এনেকুৱা ৰাস্তা আমি পোৱা নাই।